তপন গগৈ ডাঙৰীয়া 2.2 লাখ ভোটত জিকিব। মই যি দেখি আছোঁ আজিতো পঞ্চায়ত লেভেলৰ মিটিং কৰিছোঁ। এখন পঞ্চায়ত লেভেলৰ মিটিঙত 1000-1100 মানুহ হৈছে। আৰু মই জানিছোঁ যে যিকেইটা জেগাত মই মিটিং কৰিছোঁ তাতে গৌৰৱ গগৈ ডাঙৰীয়াও এখন মিটিং কৰি গৈছে। তাত 200 পৰা 250 মানুহ হৈছিলে। গতিকে মিটিঙে প্ৰমাণ কৰে যে আমি বহুত আগত আছোঁ। গতিকে তপন গগৈ ডাঙৰীয়া বহুত আগতে অনুষ্ঠানত জয়লাভ কৰিব আৰু ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰিব। কোনটো আঁচনি কওক এটা কওকচোন। কলিয়াবৰ এটা কামো কৰা নাই। মই সেইফালৰে মানুহ, এটা কামো কলিয়াবৰত কৰা নাই। এটা কিবা যদি উল্লেখযোগ্য কাম কৰিছে মোক গৌৰৱ গগৈ ডাঙৰীয়া কওক, তেখেতক হাতযোৰ কৰি মই অনুৰোধ কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপুনি 5টা কাম কওক যে এইকেইটা উল্লেখযোগ্য কাম মই কলিয়াবৰ সমষ্টিত কৰিলোঁ। আপুনি কওক, মই ইয়াৰ পৰা ওলাই গুচি যাম। মই আপোনাৰ ইয়াতে কেম্পেইন নকৰোঁ। আমি এই বছৰৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰিম। এপ্ৰ'চ ৰোডখিনি সম্পূৰ্ণ কৰোঁতে 2025 চনৰ মাৰ্চ পাব। তাৰমানে মাজুলীৰ পৰা ধূনাগুৰি দলং পৰ্যন্ত আমি 2025 বহাগ বিহুৰ দিনাখন খুলি দিব পাৰিম। আজি সময়ছোৱাত যিখন ধূনাগুৰি দলং, যিখন সম্পূৰ্ণ হ'লেহে আমি লখিমপুৰ যাব পাৰিম। সেই ধূনাগুৰি দলংখনত 8টা খুঁটা থাকি যাব, যাক আমি এই বছৰ কাষ্টিং কৰিব নোৱাৰোঁ। বাৰিষাৰ পিছত আমি কৰিব পাৰিম। বাৰিষাৰ প্ৰাবল্য চাই পেলাই 2টা ৱেভ আহে, 3টা ৱেভ আহে। গতিকে ধৰি লওঁ যদি ছেপ্টেম্বৰ অক্টোবৰতে আমি কাষ্টিং কৰিব পাৰোঁ, তেতিয়াহ'লে 2025 চনৰ শেষত আমাৰ ধূনাগুৰি দলংখন হৈ যাব। কিন্তু যদি বানপানীত কেইবাটাও ৱেভ আহে, গৈ ডিচেম্বৰ নৱেম্বৰলৈকে যদি আমি কাষ্টিং কৰিব নোৱাৰোঁ, তেতিয়া আৰু 2 মাহ বাঢ়ি যাব। গোটেই কথাখিনি চাই এনেকুৱা লাগে যে 2026 আমাৰ যিটো সময়সীমা যে মে' এপ্ৰিলৰ আগতে এইখন হ'ব লাগে, মই ভাবোঁ আমি সেই সময়ছোৱাতে আছোঁ আৰু সেই লক্ষ্য আমি চুব পাৰিম। সিদিনা আপুনি ভূমি পূজন কৰি গৈছিল। এইটোৱে আমাৰ মাজুলীৰ ৰাইজৰ প্ৰতি কমিটমেণ্ট বুজায় যে আমি কিমান ফাষ্ট কাম কৰি আছোঁ। আৰু অকণমান নিৰ্বাচনৰ মোৰ ব্যস্ততা পাৰ হৈ যোৱাৰ পিছত ইয়াক আৰু মই জোৰ দিম যাতে একদম নিৰ্ধাৰিত সময়ত শেষ হৈ যায়। মোৰতো প্ৰথম আছে যে দলং 2খন হৈ যাওক। সেইকাৰণে মই আজি দলং 2খন চাই গ'লোঁ। এতিয়া মই কমলাবাৰীৰ ইখন দলঙো মই চাব যাম। গতিকে 2খন দলঙে মোৰ মনত খুব এটা আন্তৰিক ইচ্ছা। 26 চনৰ ভিতৰতেতো হ'বই, সেইটোলৈ কথা নাই। কিন্তু বিধানসভা নিৰ্বাচনৰ আগতে হৈ গ'লে ভাল লাগিব। সেই এটা লক্ষ্য যি 2-3 মাহ আগুৱাব লাগে। 26 চনৰ নিৰ্বাচনৰ পিছত বুলি ক'লেতো অক্টোবৰ নৱেম্বৰত হ'বই। কিন্তু অকণমান চেষ্টা কৰি বিধানসভা ইলেকশ্যনৰ আগতে কৰিব পাৰি, সেই লক্ষ্যটোকে আমি অলপ কম খেদি আছোঁ। আৰু আমাৰ নিমাতী কমলাবাৰী এই যিখন দলঙৰ কাম প্ৰথম অৱস্থাত আপোনালোকে জানে যে বিভিন্ন অসুবিধাৰ বাবে অলপ শ্ল' হৈছিলে। এতিয়া এই দলংখনত আমাৰ খুব তীব্ৰ গতিত কাম চলিছে আৰু আমি সকলো আশাবাদী যে 26 চনৰ এপ্ৰিল অৰ্থাৎ বহাগ বিহুৰ দিনাখন আমি এই ব্ৰিজখন মাজুলীবাসী ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰিম, এনেকুৱা এটা ধাৰণা আমি লৈ ৰাখিছোঁ। অৱশ্যে পানীৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ 42টা পোষ্ট পানী ব্ৰহ্মপুত্ৰৰ মাজত হ'ব। টোটেল দলংখনৰ এক্সট্ৰা ড'জ পৰ্চন বুলি কয়, তাৰে 42টা পুৰা নদীৰ মাজত হ'ব। ৱেল হৈ গ'ল, পায়াৰৰ কাম এতিয়া আৰম্ভ হৈছে। পায়াৰৰ পিছত লঞ্চিং হ'ব, তাৰমানে পাইল আমাৰ তাতে লঞ্চিং হ'ব এটা এটাকৈ। লঞ্চিং প্ৰি ফেব্ৰিকেটেড লঞ্চিং হ'ব আৰু কামটো শেষৰ ফালে গতি কৰিব। ৱেলৰ কাম সম্পূৰ্ণ কমপ্লিট হ'ল, পায়াৰৰ কামো প্ৰায় আধা কমপ্লিট হৈছে। নাও চলাবৰ কাৰণে আমি 2টা পোষ্ট কৰা নাই ব্ৰহ্মপুত্ৰৰ মাজত, নহ'লে নাৱৰ চলাচল বন্ধ হৈ যাব। তাক বাদ দি এতিয়া খুব ভাল স্পীডত আছে। 2nd মাইলষ্টনলৈকে আমি এচিভ কৰিছোঁ। 3rd 4th মাইলষ্টনৰ কাম আৰম্ভ হৈছে। গতিকে মই অত্যন্ত আশাবাদী যে আমি 2026 চনৰ এপ্ৰিল মাহত এই কাম সমাপন কৰিব পাৰিম। যদি আৰু ভগৱানে দীঘলীয়া বানপানী কৰি দিয়ে তেতিয়াতো কাৰো হাতত নাথাকে।
কিন্তু যেটো সাধাৰণ বানপানী আমি অসমত বুজো ৩-৪ মাহৰ বানপানী সেইটো থাকি গলে আমি ইয়াক কমপ্লিট কৰিম। মাজুলীৰ ৰাইজ যথেষ্ট সুখী দলং দুইখনৰ কাম কাজক লৈ আৰু লগতে আপুনি মুখাৰ ভাগত ফেৰী চলোৱাৰ ব্যৱস্থাও কৰিছে তাৰ সমান্তৰালকৈ। চাওক মাজুলীত এতিয়া ৰাতি ফেৰী চলি আছে, এইটো প্ৰথমবাৰৰ বাবে মাজুলীত সম্ভৱ হৈছে। মাজুলীত নতুনকৈ আফলাটিং আৰু নিমাতী অফলাটিং আৰু অফলামুখ আৰু কমলাবৰীত নিমাতী পৰ্যনত আমি 2টা জাহাজৰ টাৰ্মিনেলো বনাইছো, কাৰণ আমি বিশ্বাস কৰো যে দলং হৈ যোৱাৰ পিছতো পৰ্যটকসকলে ব্ৰহ্মপুত্ৰৰ মাজেদি অহাটো পচন্দ কৰিব। সেইকাৰণে আমাৰ অফলামুখ আৰু নিমাতী 2টা ডাঙৰ টাৰ্মিনেলৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটীৰ প্ৰায় মই আধাৰশিলা কৰিছিলো, ৰাতিও জাহাজ চলিছে আৰু দলং দুখনো 26ত সমাপ্ত হ'ব। তাৰ লগে লগে মাজুলী আমি হেৰিটেজ ব্লক কৰিব গৈ আছো, যাতে মাজুলীৰ স্থানীয় ৰাইজৰ পৰা মাটি বাৰী ওলাই নাযায়। গতিকে মইতো ভাবো চাৰিওফালে এটা খুব ভাল পৰিৱেশ নিৰ্মাণ হ'ব গৈ আছে। কি হৈছে বনমেৰু জনশক্তি গ্ৰুপ। মই এটা কাম কৰিম, কালি আপোনালোকক মেডিকেলৰ পৰা ফোন কৰিব, আপোনালোকে পেচেণ্টলৈ কালি গুচি যাব। এম্বুলেন্স আহিব, কালি বা পৰহি লৈ যাব, আমি তাক বাংগালুৰুত পঠাই বনমেৰুটো ট্ৰান্সপ্লান্ট কৰি দিম, একেবাৰে লগে লগে ভাল হৈ যাব। বহুত মই কৈ দিলো যি 20-25 লাখ টকা লাগিব মই খৰচ কৰি দিম, আপোনালোকে টেনশ্যনে নল'ব। কালি ফোন আহিব। ফোন নম্বৰটো দিছে আপোনাৰ ছোৱালী এইটো বাটে চব ঘৰ ক'ত? ইয়াতে চেলেকত বিবেকানন্দত পঢ়ে। এইটো যদিও নামত বনমেৰু, তথাপিতো আজিকালি চব সুবিধা ভাল হৈ গৈছে। অলপ পইচা বেছি লাগে, কিন্তু ট্ৰিটমেণ্টটো ভাল। গতিকে ভাল ল'ৰাৰ দৰে হৈ যাব, ভাল ছোৱালীৰ দৰে। মই আজি আপোনালোকক ৰাতি ফোন কৰিব, নহ'লে কালি ৰাতি। আৰু কাপোৰ কানি ৰেডি কৰি মই য'তে জনজাতীয় লোকৰ সভাত যাওঁ তাতেই মই এটা কথা কওঁ যে শিপা যদি নাথাকে গছডাল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। তিৱাসকলৰ শিপা কি? তিৱাসকলৰ শিপা হ'ল ফা মহাদেৱ। তিৱাসকলৰ শিপা কি? আমাৰ আদিমতম ধৰ্ম। তিৱাসকলৰ শিপা কি? জনজাতীয় বিশ্বাস আৰু পৰম্পৰা। যদি আমি সেই বিশ্বাসত ধৰি নাৰাখো আৰু যদি কিবা মেজিক দেখি আমি যদি নিজৰ ধৰ্ম সংস্কৃতিৰ পৰিৱৰ্তন কৰোঁ, তেতিয়াহ'লে আমাক অসমীয়া বা দিছপুৰে বচাই ৰাখিব নোৱাৰে। বহুতে ভাবে যে দিছপুৰে মোক বচাই ৰাখক। দিছপুৰে গছডালত সাৰ আৰু পানী ঢালিব পাৰে, কিন্তু গছডালে শিপাক খামুচি ধৰি থাকিব লাগিব। যি জনজাতীয় লোকে শিপাক খামুচি ধৰি ৰখা নাই, সেই জনজাতীয় ভাষা সংস্কৃতি ধৰ্ম বিপদত পৰিছে। আৰু যিসকলে শিপাক খামুচি ধৰিছে তেওঁলোকক কোনেও দুৰ্বল কৰিবলৈ আজিলৈকে পৰা নাই। সেইকাৰণে এই তিৱা সাংস্কৃতিক মহোৎসৱত মই তিৱা লোকসকলক অনুৰোধ কৰিম যে কোনে কি কৈছে তাক চোৱাৰ সময় নহয়, আমি আমাৰ শিপাক খামুচি ধৰাৰ সময়। আৰু শিপা যদি আমি খামুচি ধৰোঁ, গছডালে ফল দিবই, গছডালে আমাক ছাঁ দিবই। কিন্তু যদি শিপা দুৰ্বল হয়, গছডালৰ পৰা আমি ফল মূলো নাপাওঁ আৰু বৰগছৰ তলত আমি শীতল ছাঁও কেতিয়াও নাপাওঁ। সেইকাৰণে আধুনিকতাক আমি আদৰি ল'ব লাগে, কিন্তু আধুনিকতা আৰু পৰম্পৰাৰ এটা মিশ্ৰণ হ'ব লাগে। যুগে যুগে আধুনিকতা আহিব, মানুহৰ চিন্তাৰ পৰিৱৰ্তন হ'ব, মানুহে নতুন নতুন আৱিষ্কাৰ দেখিব। চাইকেল চলোৱা ল'ৰাজনে স্কুটাৰ চলাব, স্কুটাৰ চলা ল'ৰাজনে মটৰ চাইকেল চলাব। কিন্তু স্কুটাৰ চলাওঁ, মটৰ চাইকেল চলাওঁ, তিৱা জেকেটটো পিন্ধিয়ে আমি স্কুটাৰ আৰু মটৰ চাইকেলৰ পৰা হেলিকপ্টাৰৰ পাইলটলৈকে আমি হ'ব পাৰোঁ। কিন্তু যদি আমি
বোলে আধুনিকতা আহিল, আগত খোজকাঢ়া আছিল, এতিয়া আমি স্কুটাৰত উঠিম। আমিতো স্কুটাৰত উঠা আপত্তি কৰা নাই, কিন্তু সাজপাৰ পৰিৱৰ্তন নকৰিব। ৰাতিপুৱা পূজা পাৰ্বণ যি আমি কৰিছিলোঁ তাক নেৰিব, খাদ্য নেৰিব, বাকী আধুনিকতাক আদৰি লওক। শিক্ষা বিজ্ঞান পঢ়িব লাগিব, আগৰ শিক্ষাই আজিৰ শিক্ষা নহয়। বিজ্ঞান পঢ়িব লাগিব, কম্পিউটাৰ শিকিব লাগিব, IAS হ'ব লাগিব, APS হ'ব লাগিব, ACS হ'ব লাগিব। কিন্তু IAS আৰু ACS অফিচাৰজনে তিৱা জেকেট পিন্ধিব নোৱাৰিব বুলি কতো লিখি থোৱা নাই। আমি আমাৰ সাজপাৰ পিন্ধিয়েই আমি আমাৰ জাতিকো সেৱা কৰিব পাৰোঁ, আমি অসমকো সেৱা কৰিব পাৰোঁ, আৰু আমি ভাৰত মাতাকো আমি সেৱা কৰিব পাৰোঁ। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, এই সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে তিৱাসকলে নিজৰ পৰম্পৰাক খামুচি ধৰাৰ বাবে আপোনালোকে সদায় যেন প্ৰেৰণা লাভ কৰে। নিজৰ গান, নৃত্য, গীত, পৰম্পৰা, সাজ পোছাকক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যাতে প্ৰেৰণা লাভ কৰে। আৰু আজি মই যথেষ্ট ব্যস্ত থকাৰ পিছতো এই সাংস্কৃতিক অধিৱেশনত অহা মোৰ এটাই উদ্দেশ্য, এটাই অনুৰোধ কৰিব আহিছোঁ যে তিৱাসকলে যাতে নিজৰ শিপাক সদায় খামুচি ধৰি থাকে, নিজৰ শিপাক যাতে কেতিয়াও অংগচ্যুত নকৰে, সেই অনুৰোধ কৰিবৰ বাবে মই আজি এই সাংস্কৃতিক মহোৎসৱলৈ আহিছোঁ।